বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে এডিআই দৰে নতুনকৈ কিছুমান ভ্যাকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় দুটাকৈ ভাগত মুকলি কৰিছে অসমৰ ক্ষেত্ৰত আৰু এটা আপোনালোকক বহুত এডিআই যিখিনি ভ্যাকেন্সি আহিবলগীয়া আছে তালে অপেক্ষা কৰিছে কিন্তু তাৰ আগতে আপোনালোকৰ ভাল খবৰ হৈ গল কিয়নো দুটাকৈ ভাগত বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি অসমৰ ক্ষেত্ৰত মুকলি কৰিলে আৰু ভ্যাকেন্সি কম নাই ভালেখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত 8 পাস হক 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক সকলো এপ্লাই সমূহ কৰিব পাৰিব অন্তিম সুযোগ আহিছে সো কেনেদৰে এপ্লাই সমূহ কৰিব কোৱালিফিকেশন কিমান বিচাৰিছে এজ ক্ৰাইটেৰিয়া কি হ'ব সিলেকশন প্ৰসিডিউৰ কি হ'ব সকলোখিনি জনাই দিয়া হ'ব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেলৰ ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থব পাৰিব আহক আজি ভিডিও আৰম্ভ কৰো পোন প্ৰথমে যিখিনি গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে সেইগিটা ডিসকাস কৰিম তাৰ পিছত যিখিনি গ্ৰেড 3 লেভেল আছে সেইখিনি ডিসকাস কৰা হ'ব পোন প্ৰথমে যিখিনি গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে সেইখিনি মুকলি কৰিছে এপিএসসি ফালৰ পৰা জেনাৰেলি এপিএসসি ফালৰ পৰা গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি আহি থাকে কিন্তু বৰ্তমান সময়ত এপিএসসি ফালৰ পৰা গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি কিছুমান মুকলি কৰি দিছে সো যদি আপোনালোকে বৰ্তমানলৈকে এপ্লাই সমূহ কৰা নাই কৰি লব পাৰিব তাৰ আগতে সম্পূৰ্ণ ডিটেইলছখিনি চাই ল'ব লাগিব আৰু এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত এপ্লাই কৰা লাষ্ট ডেটটো হৈছে 9 অক্টোবৰ তাৰ আগতে আপোনালোকে আবেদন সমূহ কৰিব লাগিব নেম অফ দা পোষ্ট আপোনালোকে দেখিছে গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় টোটাল ভ্যাকেন্সি দেখিছে 20 টাকৈ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু যদি ক্যাটেগৰি যদি মই ভ্যাকেন্সিখিনি কথা ক'বলৈ যাওঁ ইউআৰ ওবিসি ক্ষেত্ৰত 10 টাকৈ ভ্যাকেন্সি আছে ওবিসি এমবিসি ক্ষেত্ৰত 5 টাকৈ ভ্যাকেন্সি দেখিবলৈ পাব 3 টাইপ আদিবাসী কমিউনিটি ক্ষেত্ৰত এটা কৈ ৰিজাৰ্ভেশন দেখিবলৈ পাব এসসি ক্ষেত্ৰত দুটা কৈ আছে আৰু এসটি প্লেনৰ ক্ষেত্ৰত এটা আছে এসটি হিলৰ ক্ষেত্ৰত এটা কৈ আপোনালোকে ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব আৰু জেনেৰেলি যদি এজ লিমিট হয় অসমৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদন সমূহ কৰি লব পাৰিব লগতে কিন্তু এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আৰু এডুকেশন কোৱালিফিকেশনৰ কথা যে ক'বলৈ যাওঁ ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰিব পাৰিব ইয়াত যিখিনি দিছে তাৰ মতে 8 পাস হক 10 পাস হক 12 পাস হক তাৰলৈকে আবেদন সমূহ কৰিব পাৰিব আৰু গ্ৰেজুৱেচন পাস কৰিলে গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি কিটাত এপ্লাই সমূহ কৰিব নোৱাৰিব কিন্তু বাকি যিখিনি গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি আছে সেই গিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সিটিজেনশিপ আপোনালোকে ইন্ডিয়ান হ'ব লাগিব ৰেসিডেন্সিপ আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে পিআৰসি বিচাৰিছে যদি আপোনালোকৰ ইয়াত পিআৰসি খন কম্পালসৰি হিচাপত দিয়া নাই যেহেতু যদি আপোনালোকৰ এমপ্লয়মেন্ট এক্সেল ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকৰ পিআৰসি নহলেও হ'ব আৰু ইয়াত ধুনীয়াকৈ ডিটেইলছ কি দিয়া আছে স্মল যেটো ফ্যামিলি নৰ্মছ হয় তাৰ যেটো ক্ৰাইটেৰিয়া হেতু ফুলফিল কৰিব লাগিব আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত ধুনীয়াকৈ ডিটেইলছ কি দিয়া আছে আপোনালোকে চাই মেলি লৈ আপোনালোকে যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় এপ্লাই সমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই কথা ক'বলৈ যাওঁতে ইয়াৰ কাৰণে যেটো এপিএসসি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব 10 ছেপ্টেম্বৰৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব 9 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় এতিয়া হলো যিখিনি গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে তালৈ গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি খিনি মুকলি কৰিছে ডিএসএস আসাম ৰিক্ৰুটমেন্টৰ ফালৰ পৰা অসমৰ যেটো স্বাস্থ্য বিভাগ আছে তাৰ পৰা ভালেখিনি গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে প্ৰায় 191টা 191টা ভ্যাকেন্সি গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে নন টেকনিক্যালৰ ভ্যাকেন্সিৰ কোনো টেকনিক্যাল কোৱালিফিকেশন প্ৰয়োজন নাই সো গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে জেনেৰেলি যিখিনি গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সিৰ ক্ষেত্ৰত কোৱালিফিকেশন বিচাৰে সেইখিনি যদি আছে আপোনালোকক তেতিয়া আবেদন সমূহ কৰিব পাৰিব দেখিবছে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস ডিএসএস আসামৰ ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰিছে লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 21/9/2025 মানে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদন সমূহ কৰিব 12 ছেপ্টেম্বৰৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব আৰু 21 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় সো তাৰ আগতে আপোনালোকে আবেদন সমূহ কৰিব লাগিব এটা মই পোন প্ৰথমে যিখিনি ডিটেইলছ খিনি আছে মই আপোনালোকক ডিটেইলছ খিনি জনাই দিছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব টোটাল ভ্যাকেন্সি কথা কৈছো 191 ভ্যাকেন্সি আছে এটা দুটা ভ্যাকেন্সি নাই যেটো 191 ভ্যাকেন্সি আছে তাৰ ক্ষেত্ৰত 70 আপোনালোকে দেখিব পাৰিছে 78টা ভ্যাকেন্সি পোন প্ৰথমে দিয়া আছে তাৰ ক্ষেত্ৰত হেলথ এডুকেটৰৰ ক্ষেত্ৰত 78টা আছে তাৰ ভিতৰত ক্যাটেগৰিজ ভ্যাকেন্সি খিনি আছে ইউআৰ কাৰণে 40টা এসসি কাৰণে 5টা এসটি প্লেনৰ কাৰণে 8টা এসটি হিলৰ কাৰণে 4টা ওবিসি এমবিসি ক্ষেত্ৰত 20টা ওবিসি এমবিসি টি ট্ৰাইব আৰু আদিবাসীৰ ক্ষেত্ৰত আপোনালোকে এটাকৈ ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব হেলথ যেটো এডুকেটৰৰ ভ্যাকেন্সি আছে হেতুত 2 নম্বৰ যেটো ভ্যাকেন্সি আছে জুনিয়ৰ এসিস্টেন্ট বা একাউন্ট এসিস্টেন্ট কাম এলডি এৰ ক্ষেত্ৰত 72টা ভ্যাকেন্সি দেখিবলৈ পাব আৰু যেটো ক্যাটেগৰিজ ভ্যাকেন্সি
ভেকেন্সিখিনি কথা ক'বলৈ যাওঁ ইউআৰ কেটেগৰীত 36টা ভেকেন্সি দেখিবলৈ পাব এসসি ক্ষেত্ৰত 6টাকৈ ভেকেন্সি দেখিবলৈ পাব এসটি প্লেনৰ ক্ষেত্ৰত 7টাকৈ ভেকেন্সি দেখিবলৈ পাব এসটি হিলৰ ক্ষেত্ৰত 4টাকৈ ভেকেন্সি দেখিবলৈ পাব আৰু ওবিসি এমবিসি ক্ষেত্ৰত 18টাকৈ ভেকেন্সি আপোনালোকে ৰিজাৰ্ভেশন দেখিবলৈ পাব বাকি ক্ষেত্ৰতো পাব আৰু বেসিক যেটো হেলথ ওয়াৰ্কাৰ ভেকেন্সি আছে বিএসডব্লিউ ইয়াৰ ক্ষেত্ৰত 41 ভেকেন্সি টোটাল আছে আৰু কেটেগৰীজ ভেকেন্সিখিনি কথা যে ক'বলৈ যাওঁ ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 21 ভেকেন্সি এসসি ক্ষেত্ৰত 3টা ভেকেন্সি এসটি প্লেনৰ ক্ষেত্ৰত দেখিবলৈ পাব আৰু এজ লিমিটৰ ক্ষেত্ৰত জেনেৰেলি 18 পৰা 40 বছৰলৈকে এজ লিমিট দিয়া আছে কিন্তু আপোনালোকৰ কেটেগৰীজ এজ যেটো ৰিলেক্সেশন হয় হেতু লাভ কৰিব পাৰিব এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডি ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত মই আপোনালোকক আগতে কৈছে জেনেৰেলি যেটো গ্ৰেড 3 পদৰ ক্ষেত্ৰত এডুকেশন কোৱালিফিকেশন লাগে হেমতে হলে হল মানে মিনিমাম যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে বিএ হওক বিএসসি হওক বিকম হওক কোনো কথা নাই যদি মিনিমাম গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰিব পাৰিব কিন্তু তাৰ লগতে আপোনালোকৰ এখন সমহীয়া কম্পিউটাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হয় ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ কৰিবলৈ এতিয়া আহিলো হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদন সমূহ কৰিবলৈ ডিএসএছ ৰ অফিচিয়েল ৱেবসাইট যোগে কৰিব পাৰিব মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংক দুইটাৰ ভেকেন্সি ভিডিও ডেসক্ৰিপচনত দিয়া আছে আজিলৈ